যে শুকুৰ আলীৰ কেও অৱস্থা তেখেতৰ বেয়া হোৱাৰ দিশে ধাৱমান। কোনো পধ্যেই ৰকিবুল হুছেইনক মানুহে এইবাৰ মানি লোৱা নাই। ধুবুৰীত শেষ হাঁহি একেবাৰে 100% নিশ্চিত যে বদৰুদ্দিন আজমলেই জয়ী হোৱাটো নিশ্চিত। ইয়াতে ৰকিবুল হুছেইনৰ ৰাজনৈতিক শিপা ধুবুৰীৰ মানুহে উঘালি পেলাই ব্ৰহ্মপুত্ৰত ভাসাই দিছে। জনসাধাৰণৰ অধিকাৰ সাব্যস্তৰ আজি এটা দিন। এই অধিকাৰ সাব্যস্তৰ যোনটো এই আমাৰ উৎসৱ, এই উৎসৱত আমাৰ ধুবুৰীৰ ৰাইজে সিদ্ধান্ত লৈ পেলাইছে। অলৰেডি ধুবুৰীৰ ৰাইজে মানসিকভাৱে এইবাৰ তৈয়াৰী হৈ গৈছে যে কোনো পধ্যেই এইবাৰ মানুহে ভুল নকৰে। সকলোৱে বদৰুদ্দিন আজমলৰ সমৰ্থনত মানুহ ওলাই আহিছে। জাতি ধৰ্ম বৰ্ণ নাই, কোনো কমিউনিটি নাই, চবে একাকাৰ হৈ হৈছে। ইতিমধ্যে আপোনালোকে সকলো চেণ্টাৰসমূহত আপোনালোকে যাওক, আপোনালোকে মানে খবৰ ল'ব পাৰে। কোনো পধ্যেই ৰকিবুল হুছেইনক মানুহে এইবাৰ মানি লোৱা নাই। আৰু মইতো ভাবো যে শুকুৰ আলীৰ কেও অৱস্থা তেখেতৰ বেয়া হোৱাৰ দিশে ধাৱমান। গতিকে ইয়াতে কোনো পধ্যেই তেখেতৰ ৰাজনৈতিক সমীকৰণ এইবাৰ ফেইল হোৱাটো নিশ্চিত হৈ গৈছে। তেখেতৰ সমীকৰণৰ এইবাৰ কাম নিদিয়ে। আৰু কংগ্ৰেছী মহলত যিমানেই উৎফুল্লিত নহওক কিয়, 4 তাৰিখত আপোনালোকে 4 তাৰিখৰ অপেক্ষা থাকক। 4 তাৰিখত আপোনালোকে জল পটপট হৈ ওলাই যাব। ধুবুৰীত শেষ হাঁহি একেবাৰে 100% নিশ্চিত যে বদৰুদ্দিন আজমলেই জয়ী হোৱাটো নিশ্চিত। চাওক, এইবিলাক কথা আমি কৈ লাভ নাই। এইবোৰ কথা নিশ্চিত যে কোনোবাই চেষ্টা কৰিছে আৰু কোনোবাই চেষ্টা কৰা নাই। কোনোবাই আধাৰশিলা কৰিছে আৰু কোনোবাই কাম সামৰণি কৰিছে। মানুহে বুজি পায় কোনে কৰিছে, কোনে কৰা নাই। আমি কাগজ দেখুৱাই লাভ নাই। কাগজ দেখুৱাই মানুহে সেইবিলাক কথা বিশ্বাস নকৰে। যোনে এইটো অঞ্চলত জড়িত হৈ আছে, ধুবুৰীৰ ৰাজনীতিৰ লগত জড়িত হৈ আছে, যোনে সাংসদত সক্ৰিয়, তেখেতৰ কথা মানে বিশ্বাস কৰিব। কোনোবাই কাগজ দেখাই ক'ব যে মই কৰিছো, কোনে বিশ্বাস কৰিব? এইবিলাক কথা বিশ্বাস নকৰে। বদৰুদ্দিন আজমলৰ কাৰণে মানুহে এইবাৰ ওলাই আহিছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ওলাই আহিছে। এইটো চবতকে ইম্পৰ্টেণ্ট কথা যে তেখেতৰ এই সময়ত মই নিজে অনুভৱ কৰিছো, মই চাইছো, শুনিছো, জানিছো যে এইবাৰ কোনো জাতিভেদ নাই, কোনো সম্প্ৰদায় নাই। সকলোৱে একলগ হৈ কেনে একেবাৰে উৎফুল্লিত হৈ কেনে এইবাৰ বদৰুদ্দিন আজমলক ভোট দিব। ইয়াতে নিশ্চিত, ইয়াত কোনো প্ৰশ্ন নাই। বিদায়তো একেবাৰে মানে ৰকিবুল হুছেইনৰ বিদায় নিশ্চিত। ইয়াতে ৰকিবুল হুছেইনৰ ৰাজনৈতিক শিপা ধুবুৰীৰ মানুহে উঘালি পেলাই ব্ৰহ্মপুত্ৰত ভাসাই দিছে। আৰু এইটো কোনো পধ্যেই তেখেতৰ শিপা ধুবুৰীত নগজে। এইটো নিশ্চিত যে বদৰুদ্দিন আজমলক সন্মান সহকাৰে ধুবুৰী ৰাইজে ভোট দিব।